নমস্কাৰ। সত সাহেব। কি নাম হয় আপোনাৰ? মোৰ নাম দীপিকা কুমাৰী। দীপিকা, আপুনি ক'ৰ পৰা আহিছে? হয়, মই উৰিষ্যাৰ সম্বলপুৰ ডিষ্ট্ৰিক্টৰ কটৰৱা গাঁৱৰ হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? হয়, মই 11 আগষ্ট 2018ত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছিলোঁ আৰু নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মুক্তিদাতা জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই হিন্দু সমাজত প্ৰচলিত সকলো দেৱী দেৱতাৰ পূজা কৰিছিলোঁ আৰু সৰুৰ পৰাই মই বহুত ব্ৰতো ৰাখিছিলোঁ। যেনে জন্মাষ্টমীৰ ব্ৰত, শিৱৰাত্ৰিৰ ব্ৰত আৰু প্ৰতি সোমবাৰে মই খালী ভৰিৰে শিৱ মন্দিৰলৈ গৈ পানী ঢালিছিলোঁ আৰু পূজা কৰিছিলোঁ। আৰু মই শিৱলিংগৰ ওপৰত 1 লাখ বেলৰ পাত দিয়াৰ সংকল্প লৈছিলোঁ আৰু প্ৰত্যেক সোমবাৰে মই মন্দিৰলৈ গৈ হিচাপ কৰি অৰ্পণ কৰিছিলোঁ আৰু লিখি ৰাখিছিলোঁ। কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল? ইমানবোৰ ভক্তিটো সৰুৰ পৰাই কৰি আহিছোঁ মই, কিন্তু ইমানবোৰ ভক্তি কৰাৰ পিছতো আমি বহুত দুখত আছিলোঁ। কাৰণ মোৰ আচলতে বহুত কম বয়সতে বিয়া হৈ গৈছিল। তাৰপিছত মোৰ দেউতাৰ মৃত্যু ঘটিল আৰু পিছত বিয়াৰ 5 বছৰৰ পিছত মোৰ এজনী ছোৱালী জন্ম হ'ল। তাইও বহুত বেছি বেমাৰত ভুগিছিল। মাহত 2-3 বাৰ তাইক মেডিকেললৈ নিবই লাগিছিল। এদিন এনেকুৱা হ'ল যে মোৰ হাজবেণ্ডৰ বিপিৰ কাৰণে ব্ৰেইন ষ্ট্ৰক হ'ল আৰু পেৰালাইচিছৰ এটেকো আহি গৈছিল আৰু তেওঁৰ কিডনীটো প্ৰব্লেম হ'ল আৰু তেওঁৰ বহুত বেমাৰ হৈ গৈছিল, যেন তেওঁৰ শৰীৰটো যেন বেমাৰৰ ঘৰ হৈ গৈছিল। এই সকলো সমস্যাৰ বাবে আমি বহুত চিন্তাত পৰিছিলোঁ, কাৰণ তেওঁ কৰি থকা কামো এৰি দিছিলে। তেওঁৰ যিখন দোকান আছিলে সেইখন দোকানো বন্ধ হ'ল আৰু আমাৰ আৰ্থিক পৰিস্থিতিও বহুত দুৰ্বল হ'ল, কাৰণ তেওঁকো মই মাহত 5,000 পৰা 6,000 টকাৰ মেডিচিনৰ বাবে খৰচ কৰিব লাগিছিল। গতিকে ইমান খৰচ কৰাটো আমাৰ বাবে সম্ভৱ নাছিল আৰু আমি ইমান বেছি চিন্তাত আছিলোঁ। এফালে চাব গ'লে এনেকুৱা হৈছিলে যে আমাৰ ভগৱানৰ প্ৰতি আস্থাই উঠি গৈছিলে। আমি সৰুৰ পৰা ইমান ভক্তি কৰি আহিছোঁ, তথাপিও আমাক ইমান দুখ সহ্য কৰিবলৈ দিছে। যেতিয়া মোৰ স্বামীৰ স্বাস্থ্য বেয়া হ'ল, তেতিয়া 1-2 মাহৰ বাবে আমি হস্পিটেললৈ অহা যোৱা কৰিব লগা হৈছিল আৰু তাৰ পৰা উভতি অহাৰ পিছত তেওঁ কেৱল ঘৰতে বহিল আৰু এনেদৰে টিভি চেনেল সলাই থাকোঁতে এদিন চেনেলত গুৰুদেৱৰ সৎসংগ আহিল। সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যবোৰৰ ইণ্টাৰভিউ আহে। সেয়া দেখি আমি প্ৰভাৱিত হ'লোঁ। তাৰপিছত আমি ভাবিলোঁ যে আমিও যদি কিবা লাভ পালোহেঁতেন, আৰু সেইকাৰণে প্ৰথমে মোৰ হাজবেণ্ডেহে নাম দীক্ষা লৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত তেওঁহে প্ৰথমে নাম দীক্ষা লৈছিলে। মই ইমান দুৰ্ভগীয়া আছিলোঁ যে তাত সৎসংগলৈ গৈছিলোঁ, তথাপিও নাম ল'ব পৰা নাছিলোঁ। আৰু যেতিয়া আমি তেওঁৰ 1 বছৰৰ পিছত আমি সম্পূৰ্ণ জ্ঞান বুজি পালোঁ, যেনে ধৰক গুৰুদেৱে সকলো বেদশাস্ত্ৰ খুলি জ্ঞান দিছিলে, সেইবোৰ মই দেখি মই ভাবিলোঁ যে এয়াই সঁচা জ্ঞান হয়। তাৰপিছত সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ সমস্যাবোৰৰ সমাধান হ'লনে? হয়, মোৰ ওচৰত ৰিপৰ্ট আছে মোৰ হাজবেণ্ডৰ, যে তেওঁৰ যি ব্ৰেইন ষ্ট্ৰক হৈ গৈছিলে আৰু পেৰালাইচিছৰো এটেক হৈ গৈছিলে। তাৰপিছত আমি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, একবাৰো আমি হস্পিটেললৈ নগ'লোঁ আৰু এবাৰো পৰীক্ষা কৰি চাবলগীয়া নহ'ল আৰু তেওঁ সুস্থও। মোৰ হাজবেণ্ডৰ কিডনীৰো সমস্যা আছিল। তেওঁৰ কিডনী প্ৰায় বেয়াই হৈ গৈছিলে আৰু ডক্টৰে কৈছিলে যে এওঁ যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে তেওঁ মেডিচিন খাই থাকিব লাগিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত, তেওঁ কোৱা সঁচা ভক্তি কৰাৰ পিছত
তেওঁ এতিয়া একো মেডিচিন নাখায়। যিবোৰ মেডিচিন তেওঁ প্লেট ভৰাই ভৰাই খাবলগীয়া হৈছিল, এতিয়া সেই মেডিচিনবোৰ একেবাৰে কম হৈ গৈছে। দিনত এটা বা দুটা নহয়, এটা টেবলেট খায়। আৰু তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত তেওঁ একেবাৰে সুস্থ। তেওঁৰ যি পেৰালাইচিছৰ এটেক হৈছিলে সেয়াও ঠিক হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ এতিয়া। দীপিকা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত বহুত লাভপ্ৰাপ্ত কৰিলে। আপুনি ৰিপৰ্টো দেখুৱালে। লাখ লাখ দৰ্শকে আপোনাক আজি টিভিত চাই আছে। তেওঁলোকো কিবা নহয় কিবা বেমাৰত অথবা সমস্যাত ভুগি আছে। তেওঁলোকেও সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা ল'ব বিচাৰে। গতিকে কেনেকৈ ল'ব পাৰিব? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰে সহজ। যেনে বহুত কিছুমান চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু সৎসংগৰ তলত এডাল হালধীয়া শাৰী আহি থাকে। তাতে আশ্ৰমৰ নম্বৰ থাকে। গতিকে যিসকল শ্ৰদ্ধালুৱে নাম দীক্ষা ল'ব বিচাৰে সেই নম্বৰত যোগাযোগ কৰি ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ লগত যোগাযোগ কৰি নাম দীক্ষা লওক। ধন্যবাদ। সৎ চাহেব।